কি ক'ব এই মুহূৰ্তত আপুনি আপুনি কি ক'ব এই মুহূৰ্তত কি ক'ব ভয়তে জিএমচিএইচৰ প্ৰাক্তন ডিআইচি মেডিকেলে যিটো ৰিপৰ্ট দিছে সেই সকলোখিনি কথা আমাৰ এছ পি মেডামে আপোনালোক ধুনীয়াকৈ বুজাই দিব বৰ্তমান নৰ্মেল সেইকাৰণে ৰিলিজ দিয়া হৈছে আমি এতিয়া আমাৰ ইনভেষ্টিগেশ্যনৰ কাম কৰিম অ'কে থেংক ইউ আমাৰ পুলিচৰ জিম্মাত আছে এতিয়াও জিম্মাতে আছে এতিয়াও পুলিচ জিম্মাতে আছে আমি 16 তাৰিখে প্ৰডিউচ কৰিম অ'কে থেংক ইউ মিট হৈছিল 7 তাৰিখে আমি 7 তাৰিখে তেখেতক ইভ্যালুৱেট কৰিছিলোঁ যেতিয়া ভৰ্তি আহিছিল তেতিয়া অকণমান অল্টাৰ্ড চেঞ্চৰিয়াম লৈ আহিছিল আৰু বিশেষ আৰু একো ফাইণ্ডিংছ আমি নাপালোঁ আমি গোটেই ইনভেষ্টিগেশ্যন কৰিলোঁ CT MRI ABGও কৰা হৈছিল তাৰপিছত ব্লাড বায়'কেমিকেল মাৰ্কাৰ্ছ গোটেইখিনি চাইছিলোঁ ছেচুৰেশ্যনো চাইছিলোঁ চব নৰ্মেল আছিল আমি এইকেইদিন অবজাৰ্ভ কৰিলোঁ অবজাৰ্ভ কৰোঁতে আকৌ কোনো চাইন্স এণ্ড চিমটমছ আমি পোৱা নাই সেইকাৰণে কালি ডক্টৰবোৰে আমাৰ আকৌ ৰিইভেলুৱেট কৰি পেলাই ডিচাইড কৰিলে কি তেখেত ডিচাৰ্জ কৰিব পৰা যায় সেইকাৰণে আজি ডিচাৰ্জ কৰিছে আৰু কাৰ্ডিঅ'লজিৰ ক্ষেত্ৰত নাই সেইটো এনেকুৱা কোনো কাৰ্ডিয়েক এৰেষ্ট আমাৰ তাতে আমাৰ ইয়াতে কিন্তু কোনো ষ্ট্ৰাকচাৰেল লিজন আমি কোনো পোৱা নাই কেটেগৰিকেলি কৈছোঁ আমাৰ ইয়াতে কাৰ্ডিঅ'লজিষ্টেও চাইছে কাৰ্ডিঅ'লজিষ্টেও ইক' কৰিছে ECG কৰিছে পিছত MRIও কৰিছে ব্ৰেইনত কিবা ব্লিড আছে নেকি একো নাই এনেকুৱা কোনো চাইন্স এণ্ড চিমটমছ আমি নাপালোঁ